আৰক্ষী সঞ্চালক প্ৰধান অসমৰ শ্ৰীযুত হৰমিত সিং IPS মহোদয়ৰ চেপন আৰক্ষী চকীৰ নৱনিৰ্মিত গৃহটি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত যোগেন মোহন সোণাৰী সমষ্টি বিধায়ক শ্ৰীযুত তপন গগৈ প্ৰাক্তন আমাৰ সাংসদ তপন কুমাৰ গগৈ ধৰ্মেশ্বৰ আদি উপস্থিতিত মাননীয় আমাৰ আৰক্ষী সত্যদেৱ ৰায় অধীক্ষক হাজৰিকা উপস্থিতিত চৰাইদেউ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত সুৰজিত সিং পানেশ্বৰ APS তেওঁৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈ গ'ল। তেখেতৰ হৈ আমি অকলে কৰিছোঁ এতিয়া ফিটা কাটিব সবাই ফটো মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত চেপন আৰক্ষী চকীৰ নতুন গৃহ উদ্বোধন মন্ত্ৰী যোগেন মোহনৰ। আজি চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত 1965 চনতে স্থাপন হোৱা চেপন আৰক্ষী চকীৰ নৱনিৰ্মিত গৃহটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে আনুষ্ঠানিক হিচাপে এই নতুন আৰক্ষী চকীটো শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰ APSে আদৰণি ভাষণ আগবঢ়ায়। অনুষ্ঠানটোত সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন নিগম অধ্যক্ষ তপন গগৈ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, চৰাইদেউ জিলাৰ আয়ুক্ত ডাক্তৰ নেহা যাদৱ, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা, মাহমৰা সমজিলা আয়ুক্ত দিন চেংফা বৰুৱা, চৰাইদেউ জিলাৰ পৰিষদৰ সভানেত্ৰী সংগীতা গগৈ, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, APDCLৰ অধ্যক্ষ অনুপ সিং ৰাজ পুৰোহিত উপস্থিত থাকে। নৱনিৰ্মিত আৰক্ষী চকীটো হৈ উঠাত এতিয়া আৰক্ষী কাৰ্য সম্পাদনাত আগতে থকা বিভিন্ন অসুবিধা দূৰ হ'ব বুলি আশা কৰা হৈছে। লগতে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত এই আৰক্ষী চকীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে আৰক্ষী বিভাগে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি চৰাইদেউ আৰক্ষী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰে কয়, জনসাধাৰণৰ তথা সমাজৰ উন্নয়নৰ বাবে সকলো আৰক্ষী জোৱানক নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। ইফালে কেবিনেট মন্ত্ৰী যোগেন মোহনে আৰক্ষীক সমাজ সেৱাত অধিক নিষ্ঠাৰে আত্মনিয়োগ কৰাৰ লগতে জনসাধাৰণকো আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰে নতুন আৰক্ষী চকীটো স্থাপন হোৱাৰ ফলত আৰক্ষী কাম কাজ অধিক সুচল হ'ব। সমাজৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে আৰক্ষীয়ে সদায় নিষ্ঠাৰে কাম কৰি যাব। যোগেন মোহন কেবিনেট মন্ত্ৰী, অসম চৰকাৰ আৰক্ষী সমাজৰ অবিচ্ছেদ্য অংগ। জনসাধাৰণৰ সহযোগিতাৰে আৰক্ষীয়ে অধিক দক্ষভাৱে সমাজ সেৱা আগবঢ়াব পাৰিব বুলি কয়। আমাৰ মানে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি গভৰ্ণমেণ্টে ডেভেলপ কৰি আছে মডাৰ্ণাইজেশ্যন স্কিমৰ আণ্ডাৰত 1 বছৰ হৈ গৈছিলে, থানা বনোৱা হৈ গৈছিলে, কিছুমান কাম বাকী আছিলে, এইটো আহি আমি আৰম্ভ কৰি, এইটো বহুত পুৰণা 1965তে হোৱা আউটপোষ্ট। সেইটো সময়ত গোলাঘাট জিলা আছিলে আৰু শিৱসাগৰ চাব ডিভিজনহে আছিলে। তাৰপিছত শিৱসাগৰো জিলা হ'ল, চৰাইদেউ হ'ল, চৰাইদেউৰ আণ্ডাৰত। গতিকেতো আমি থানালৈ কনভাৰ্ট কৰিবৰ কাৰণে আমাৰ যিখিনি পৰ্যায়ৰ অফিচিয়েল সেইখিনি আমি যোগাযোগ কৰিছোঁ। সেইটো 1 বছৰ 1.5 বছৰ পিছত হ'ব। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো যিখিনি হৈছে সেইখিনি আমি ভালকৈ যাতে চবৰে ব্যৱস্থা, চাইল্ডৰ কাৰণে বেলেগ ৰুম, ৱমেনৰ কাউন্সিলৰ কাৰণে বেলেগ ৰুম আমি বনাইছোঁ, ইয়াতে আছে। আৰু আমাৰ কনষ্টেণ্ট মনিটৰিং আৰু ছুপাৰভিজনটো থাকে। কি কেছ আহে ইচ এণ্ড এভৰি কেছ আমি চাওঁ। তো আমাৰ কেছৰ পৰিমাণো আমি কমাবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনত আমি যাতে ভালকৈ আমি তদন্ত কৰিব পাৰোঁ, কেছ অহাৰ লগে লগে টাইমৰ ভিতৰত কৰিব পাৰোঁ, কোৰ্টলৈ পঠাব পাৰোঁ, আৰু কোৰ্টত যাতে আমি সাক্ষীখিনিক ভালকৈ আমি যাতে সাক্ষী দিয়ে আৰু কনভিকশ্যনটো আমি বঢ়াবৰ কাৰণে যিটো চেষ্টা কৰিব লাগে সেইটো আমি অব্যাহত ৰাখিছোঁ। আৰু ৰাইজৰ সহায় কৰিছে আমাক। আৰু যিহেতুকে যিকোনো ঘটনা হ'লে আমি ইমিডিয়েটলি গম পাওঁ, আপোনালোকেও হেল্প কৰিছে। আৰু সকলো ৰাইজক অনুৰোধ মোৰ যাতে আগন্তুক দিনত তেওঁলোকে আমাক তেনেকৈ ধৰণে সহায় কৰক, যাতে আমি ক্ৰাইমটো নিৰ্মূল কৰিব পাৰোঁ। আজিৰ দিনটো চেপনৰ কাৰণে অতি আনন্দৰ দিন। আমি এটা মৈত্ৰী আঁচনিৰ জৰিয়তে চেপন আৰক্ষী চকীৰ এটি নতুন গৃহ উদ্বোধন কৰিছোঁ। প্ৰকৃততে এই গৃহটি উদ্বোধন কৰাৰ
আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াই দিছিল। তেখেতৰ মাননীয় মুখ্যমন্ত্ৰী জৰুৰী বৈঠক থকাৰ কাৰণে তেখেতে গুচি গ'ল গুৱাহাটী। আমি SP DC আমাৰ সোণাৰী MLA ধৰ্মেশ্বৰ কুমাৰ, আমাৰ MP তপন গগৈকে আদি কৰি আমি ৰাইজৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই আনন্দিত হৈছোঁ। পুলিচ প্ৰশাসনে হৈছে সমাজক শান্তি দিয়া, সমাজখনক শৃংখলাবদ্ধতাৰে ৰক্ষা কৰা, দুখীয়া দৰিদ্ৰ মানুহক ন্যায় দিয়া, এই গোটেই কামখিনি আজি পুলিচ প্ৰশাসন যথেষ্ট জনগণক সকাহ দিয়া ক্ষেত্ৰত ব্যস্ত হৈ পৰিছে। আৰু নতুন আইন নীতি হৈছে, নতুন পুলিচ প্ৰশাসনৰ আইন কানুন সলনি হৈছে, DNS হৈছে। আগৰ দৰে যেনেকৈ পুলিচ প্ৰশাসনে নিজে ইচ্ছা কৰি কাকো কোনো এৰেষ্ট কৰা, কোনো ধৰণৰ মাৰপিট কৰা কাম কৰিব নোৱাৰে, কাৰণ যিহেতু তেওঁলোকৰ তথ্য ভিত্তিত প্ৰমাণ নোহোৱাকৈ আজিকালি কোনোৱে এইবিলাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। গতিকে দুখীয়া জনত যথেষ্ট এইবিলাক মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত হোৱা এখন চৰকাৰৰ পৰিৱৰ্তন আহিছে পুলিচ প্ৰশাসনৰ। খুব আনন্দ পাইছে ৰাইজে, ধন্যবাদ পাইছে। আজি পুলিচ প্ৰশাসনৰ বিষয়াসকলো ইয়াত উপস্থিত আছে। আৰু আমাৰ এতিয়া ভাল খবৰ যে আমাৰ ডিষ্ট্ৰিক্টখনতে থানাৰ আজি গোচৰৰ সংখ্যা কমি গৈছে একেবাৰে। এতিয়া এখন জিলাত মাত্ৰ 45টা গোচৰ যোৱা মাহত ৰেজিষ্ট্ৰেশ্যন হৈছে। গতিকে এইটোৱে মানে ধৰি লওক, মই ভাবিছোঁ যে আমাৰ কাৰণটো এইটো হৈছে যে এই অপৰাধ কমিছে আৰু মানুহবিলাক সংস্কাৰিত হৈছে, আৰু ইয়াতে চুৰ ডকাইত হওক বা অন্যান্য ক্ষেত্ৰত মানে যথেষ্টখিনি কমিছে। গতিকে পুলিচ প্ৰশাসনৰ SP আমাৰ প্ৰাণেশ সিং ডাঙৰীয়াৰ তৎপৰতাত আমাৰ আইন শৃংখলা ৰক্ষা হৈছে, আৰু কোনো ধৰণৰ ড্ৰাগছ বা ইলিগেল কাম কৰিব পৰা নাই। আৰু গোটেই প্ৰশাসনৰ ওপৰতে নিৰ্ভৰ কৰে আইন শৃংখলা, ক'ৰবাত দুৰ্নীতি নিৰ্মূল কৰা, বিভিন্ন ধৰণে বলীয়া দুৰ্বলীক অত্যাচাৰ কৰা, এইবিলাক ক্ষেত্ৰত যাতে চোকা দৃষ্টি ৰাখে আমি পুলিচ প্ৰশাসনৰ মানে পুনৰবাৰ অনুৰোধ কৰিছোঁ। সাধাৰণ মানুহে যাতে তেওঁলোকক এটা বন্ধুত্বমূলক হিচাপে সাক্ষাৎ কৰিব পাৰে। গতিকে এনেকুৱা আন্তঃগাঁথনিৰে এইবিলাকে সম্ভৱ হৈ উঠিব। মই ভাবোঁ তাতে আমাৰ ইয়াতে ৰাইজ আহিলে বহিব পৰীয়াকৈ ধুনীয়াকৈ তেওঁলোকে থকা বোৱাৰ ব্যৱস্থা কৰা হৈছে। নতুন মৈত্ৰী আঁচনিৰ এইবিলাক গৃহ নিৰ্মাণে আমাৰ পুলিচ প্ৰশাসনটোক আদি উন্নতি শিখৰলৈ লৈ গৈছে, আৰু জনগণৰ সকাহ পাব। কাৰণ পুলিচ প্ৰশাসনটোৰ ওপৰতেই এখন ৰাজ্যৰ উন্নতি নিৰ্ভৰ কৰে। আমাৰ পুলিচ প্ৰশাসন যথেষ্ট আজি তাৰিখত সক্ৰিয়, আৰু তেওঁলোক সাধাৰণৰ লগত একত্ৰীকৰণেৰে আজি লগ হৈ আলোচনা কৰিব পৰা ব্যৱস্থা হৈছে। আগতে পুলিচ দেখিলে লৰ মাৰে, এতিয়া পুলিচ দেখিলে ওচৰলৈ গুচি আহে ৰাইজ, চেল্ফি পাওঁ চাহ বুলি। সিমানখিনিলৈকে আন্তৰিকতাটো আহিছে। গতিকে এইবিলাকে হৈছে প্ৰশাসনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক অন্যতম পদক্ষেপ। আৰু আমাৰ চৰকাৰে আমি এই মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেকুৱা পুলিচ প্ৰশাসনটো হোৱাটো জনগণৰ হাততো নিৰ্ভৰ কৰে। আমি জনসাধাৰণে সঠিকভাৱে ইনফৰ্মেশ্যন দিলে পুলিচ প্ৰশাসনে নিশ্চয় এইবিলাকত 1 ঘণ্টাৰ ভিতৰতে কাৰ্য কৰিব পাৰে। আমি দেখিছোঁ, মই মিটিঙত কৈছোঁ, এখন স্কুটি ইয়াতে খুমটাই 10 মিনিটৰ ভিতৰত গৈ কাকতিবাৰীত তেওঁলোকক কেপচাৰ কৰিব পাৰিছে। সেই চোৰকো ধৰিছে, জেলত পঠিয়াইছে, আৰু সেইখনো ৰিকভাৰ কৰি দিব পৰা হৈছে। গতিকে এনেকুৱা ধৰণে খালী ইনফৰ্মেশ্যন সঠিক হ'ব লাগে। ইয়াতে VDP হওক বা গাঁৱৰ প্ৰধান হওক বা যিবোৰে তথ্য যোগান ধৰে, তেওঁলোকে সঠিকভাৱে যোগান ধৰিব লাগে। সঠিকভাৱে যোগান ধৰিলে কোনো পুলিচ প্ৰশাসনে 1 ঘণ্টা আৰু 1 মিনিটো ৰৈ নাথাকে। তেওঁলোকে এইবিলাক ক্ষেত্ৰত সক্ৰিয় হৈ আছে। আমি নিজেই দেখিছোঁ, আমি পুলিচ প্ৰশাসনৰ লগত যেতিয়া কথা আমি পাতোঁ বা এনেকুৱা ধৰণৰ কথাবিলাক অৱগত হোৱাৰ লগে লগে তেওঁলোকে এইবিলাক ক'ৰবাত মানুহৰ কাজিয়া পাচল নিয়ন্ত্ৰণ কৰা হওক, কিবা হওক বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত। আৰু ড্ৰাগছ পালেতো আমি লগে লগে খবৰ দিওঁ, লগে লগে কেপচাৰ হৈছে। এতিয়া ড্ৰাগছ ইয়াত বেহাৰটো কমি গৈছে, যথেষ্ট কমিছে, আৰু অবৈধ সুৰাও যথেষ্ট কমিছে, আৰু এতিয়া চব লিগেলাইজ হৈ গৈছে। এতিয়া আমি পাৰ্মিশ্যন দিছে। আমাৰ হৈছে তেওঁলোকৰ এইটো এক্সাইজ এটা ডিপাৰ্টমেণ্ট আছে, এক্সাইজ ডিপাৰ্টমেণ্টটোৱে এইবিলাক কিন্তু পুলিচে বিশেষকৈ এইটো কাৰণতে দুৰ্ঘটনা হয়, দুৰ্ঘটনা বৃদ্ধি হোৱাৰ সেইটো এটা কাম। আৰু ৰাস্তা পদূলিবিলাক ভাল হৈছে, আৰু ইয়াতে দুৰ্ঘটনা হোৱাৰ কাৰণটো কণ্ট্ৰল কৰিব লাগিব। ৰোড ছেফটি এটা উইক হয়। আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট, PWD ডিপাৰ্টমেণ্ট, পুলিচ প্ৰশাসন চব লগ লাগি এটা ছেফটি হিচাপে যদি মিটিং এটা আছে, ৰোড ছেফটি মিটিং কমিটি এখন আছে, এইখনে সক্ৰিয় হ'লে আমি এইটো এক্সিডেণ্টটো ৰোধ কৰিব লাগে। আমাৰ কথা হ'ল স্পীড কমাব লাগিব, ড্ৰাংক এণ্ড ড্ৰাইভাৰ, মদ খোৱা ড্ৰাইভাৰক এৰেষ্ট কৰিব লাগে। এতিয়া এতিয়াতো যথেষ্টখিনি SOP আহিছে গভৰ্ণমেণ্টৰ পৰা। এইখিনিত পুলিচ প্ৰশাসন আৰু এক্সাইজ ডিপাৰ্টমেণ্টে নিশ্চয় তেওঁলোকৰ ষ্টেপ ল'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।